শিক্ষকৰ চাকৰিত দুৰ্নীতি নোহোৱা হ'ল। 1 লাখ আমি চৰকাৰী চাকৰি দিলো, দালাল নোহোৱা হৈ গ'ল। এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই। যাৰ ঘৰত আছে আছে, যাৰ ঘৰত নাই নাই। এইবাৰ আমি কি সিদ্ধান্ত লৈছো, যেতিয়া আমি 50,000 চাকৰি দিম, এটা পৰিয়ালতে 2-3টা চাকৰি পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে, সেইকাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম, যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে। ভাৰতত কোনেও এইবিলাক কথা চিন্তা নকৰে। পৰীক্ষা ৰিজাল্ট দিয়ে, এটা ঘৰতে 3টাই চাকৰি পায়, কাষৰ মানুহজনৰ ঘৰত চাকৰি নাই। আমি কৈছো ঠিক আছে, কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম, যাতে চাকৰি নোপোৱা মানুহৰ ঘৰতো চাকৰি পোৱাৰ ব্যৱস্থা হ'ব পাৰে। আজি অসমত শিক্ষকৰ চাকৰিত দুৰ্নীতি নোহোৱা হ'ল। 1 লাখ আমি চৰকাৰী চাকৰি দিলো, দালাল নোহোৱা হৈ গ'ল। এই বছৰৰ ভিতৰত আমি নতুনকৈ আৰু 50,000 চৰকাৰী চাকৰি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ মাজত বহুত পৰিয়াল আছে যাৰ ঘৰত এটাও চৰকাৰী চাকৰিয়াল নাই। যাৰ ঘৰত আছে আছে, যাৰ ঘৰত নাই নাই। এইবাৰ আমি কি সিদ্ধান্ত লৈছো, যেতিয়া আমি 50,000 চাকৰি দিম, এটা পৰিয়ালতে 2-3টা চাকৰি পৰিৱৰ্তে প্ৰতিটো পৰিয়ালে যাতে চাকৰি পাব পাৰে, সেইকাৰণে এইবাৰ আমি এটা নতুন নিয়ম আনিছো যে যাৰ ঘৰত এটাও চৰকাৰী চাকৰি নাই তাক আমি পৰীক্ষাত 10 নম্বৰ আমি এনেই দি দিম, যাতে চাকৰি নাথাকা পৰিয়ালৰ ঘৰতো চাকৰি পাব পাৰে। ভাৰতত কোনেও এইবিলাক কথা চিন্তা নকৰে। পৰীক্ষা ৰিজাল্ট দিয়ে, এটা ঘৰতে 3টাই চাকৰি পায়, কাষৰ মানুহজনৰ ঘৰত চাকৰি নাই। আমি কৈছো ঠিক আছে, কিন্তু যাৰ ঘৰত চাকৰি নাই তাক আমি 10 নম্বৰ এক্সট্ৰা দি দিম, যাতে চাকৰি নোপোৱা মানুহৰ ঘৰত